আরামে জন বোলা ব্রহ্ম প্রাপ্তি ফল করি কয় শুনিয়োগ মাতৃ তেবে ইহার নির্ণয় মুক্তিপূর্ণ ভকতির প্রাসঙ্গিক মাত্র ভকতি করন্তে কুতি হুয়ে পাত্র ভকতির আগে মাও মুখ্য কোন আরামে ভকতি মুকয়াতি অধীন কৰয় আবে হি ভকতিৰ শুনিও সাধন মুত সমপিয়াক ৰিবে কৰ্ম গণ ভকত প্ৰমিত্ৰ মোৰ দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতি মন সমষ্টি ভূততে মোক দেখিবে কমনি বিৰকত হৈয়া সংগ এৰিব তনি আজি দেৱহূতি মাতৃয়ে কপিল মুনিক কৈছে সত্য যুগত যে একান্ত ভকতিনো কোনটো মোক অকণমান বুজাই দিয়া বোপা আৰু এইকণ কথাকে আজি গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক কৈছে গুৰুদেৱ 7 দিনৰ ভিতৰত মোক তক্ষকনাগে দংশন কৰিব মই জানিলোৱে কিন্তু এক ভকতিক এক কৰিব পৰা ক্ষমতা ক'ত আছে কি এইকণ কথা মোক বুজাই দিয়ক মোক বুজাব যাওঁতে এইকণ কথা আপুনি প্ৰচাৰ কৰিলে পৃথিৱীত পৰি ৰ'ব কলিত মনুষ্যসকলে এইকণ পাই যিসকলে আকুলি ল'ব সেইসকলে ইহকালে পৰকালে মুক্তি পাব তেতিয়া কৈ যে এটা ভকতি কি জানে ডাঙৰ শব্দ এটা এইখিনিত আমাক সোমোৱাই দি গৈছে এজন মানুহে কাইমন বাইক এক কৰি মই গোসাঁইক কৈছোঁ নমস্কাৰ গোসাঁই সেইটো ভকতি হয়নে নহয় কওক এইপিনে যাওঁতে এগৰাকী বা এজন কোনোবা সৰু সুৰা ল'ৰা ছোৱালীয়ে মোক সেৱা এটা কৰিছে সেৱা কৰাৰ লগে লগে মুখত কি আহিল সাধুগুৰু বৈষ্ণৱক যে সেৱা ল'লে কি আহে কল্যাণ কল্যাণ শব্দটো কি যেনেকৈ আমি বহু কথা কৈ যোৱাৰ পাছত আমি কওঁ ইত্যাদি তেনেকৈ কল্যাণ শব্দটোৱে 4 প্ৰকাৰে ভাল 4 প্ৰকাৰে শান্তি দিব পাৰে নহয়নে বাৰু এজন মানুহ শান্তি পাওক সুখ হওক ভাৰ্যা হওক তোমাৰ পুত্ৰ হওক পুত্ৰী হওক এনেধৰণে গৰু গাই কেইটামান হওক ধান ধন কেইটামান হওক ঢেৰ কৈ আছে এজন কিন্তু আৰু এজনক কৈছে কি তুমি তোমাৰ চিৰদিন কল্যাণ তাৰমানে এই গোটেইসোপা তাত সোমাই আছে কিন্তু হয়নে নহয় কওক দেৱঋষি নাৰদে এজন মানুহ লগ পালে পাই বোলে মানুহজনক কৈছে এইৰা আমুকতে বৰ ধুনীয়া ভাগৱত চলি আছে তুমি নোযোৱা কৈছে ভাগৱতক যাব মন যায় টাইম নাই আচ্ছা তুমি নাম গুণক নোযোৱা নেকি কৈছে নাম গুণক যাব বৰ ভাল পাওঁ কিন্তু টাইম নাই ভাওনা সভা কেতিয়াবা চাবা যোৱা নে নোযোৱা কয় যে ভাওনা সভা চাবা বৰ ভাল পাওঁ কিন্তু টাইম নাই সব ক'তো যোৱা টাইম নাই হয়নে তাৰপাছত কৈছে উৰণ বুৰণ গজন ভ্ৰমণ চাইমুঠি জীৱকে ঈশ্বৰে উপকাৰ হ'ব তেতিয়া দেৱঋষি নাৰদে কৈছে তোমাৰ নিচিনা মূৰ্খ আৰু মই দেখা নাই
সেই চাৰিমুঠি জীৱৰ লগতে মোকো প্ৰভু উপকাৰ কৰক বুলি পেলাই যদি কোৱা হয়তো তেওঁ কৰে। তুমিতো তোমাৰ কথা নকলা বোলে নকলো, হ'ব যোৱা। আচ্ছা, তোমাৰ কি কাৰণত এইবোৰ ঈশ্বৰ সেৱা কৰা যে টাইম নাই? কাৰণটো তেতিয়া কৈছিল উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱই কেনেকৈ শান্তি পায়, এই চিন্তা কৰোঁতে 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 মই হৰিনাম হৰিকীৰ্তন শাস্ত্ৰ ভাগৱতক যোৱাত টাইমেই নাপাওঁ। এই কথাকণকে লৈ গৈ দেৱৰ্ষি নাৰদে কৃষ্ণক কৈছে, মই আজি এজন মূৰ্খৰো মূৰ্খ মূৰ্খৰো মূৰ্খ তিনি মূৰ্খ মানুহ এজন পাই আহিলোঁ। হয়, তেওঁ বোলে নামত যোৱা টাইম নাই, হৰি কীৰ্তনত যোৱা টাইম নাই, ভাগৱতত যোৱা টাইম নাই, ভাওনা সভা চোৱা টাইম নাই, ক'তো টাইম নাই। আৰু এটা মূৰ্খটো সি আকৌ কয় কি উৰণ বুৰণ গজন মোহন চাৰিমুঠি জীৱকে উপকাৰ কৰক। তাৰ লগতে যদি সি ক'লে হয় মূৰ্খ হয়, মোকো উপকাৰ কৰক, মূৰ্খ যে নকয়। তেতিয়া কৃষ্ণই সুধিছে কি কৰ্মত সি ব্যস্ত হৈ থাকোঁতে এয়া টাইম নাপায়? মই সেইটো সুধিছিলোঁ দিয়ক তাক। তেতিয়া মানুহজনে ক'লে বোলে উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱই কেনেকৈ শান্তি পায় তাৰ চিন্তা কৰোঁতে কৰোঁতে মই ক'তো যোৱা টাইম নাপাওঁ। তেনেহ'লে দেৱৰ্ষি নাৰদ সেইজন মহাভকত হৈ আছোঁ, তুমি একোডাল ভকত হ'ব পৰা নাই, হয়নে? আৰু তোমাৰ ভুল তাৰ নাই হোৱা, তোমাৰহে হৈছে। সি যে কৈছে উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱকে শান্তি দিয়ক, তাৰ কথাটো কোৱা নাই, নালাগে ক'বা। এতিয়া যদি মই কৈছোঁ উৰণ বুৰণ গজন ভৱন চাৰিমুঠিকে জীৱকে শান্তি দিয়ক, তাৰ লগত সেই চাৰিমুঠিৰ লগত মই আছোঁ নে নাই, বা আপুনি আছেনে নাই? চবেই আছোঁ, নহয়নে? গতিকে আৰু তেওঁ যেতিয়া উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱৰ শান্তি হেতু তেওঁ মানে চিন্তা কৰি আছে, তেওঁ মহাভকত, তুমি একো ভকত হ'ব পৰা নাই। তেতিয়াতো নাৰদৰ বিয়াত বেজাৰ আহি গ'ল, হা মই একো ভকত হ'ব পৰা নাই, হয় নেকি? তেনেহ'লে মোক ভকতৰ লিষ্টত নধৰিব নেকি প্ৰভু? কৈছে ভকতৰ লিষ্টত এতিয়াও ধৰিব পৰা হোৱা নাই, বাৰু তথাপি এটা কাম কৰা যাওক, এইটো চৰিয়া দেখিছানে? এই চৰিয়াটো লৈ যোৱাচোন তুমি, এইখিনিৰ পৰা একে চিপচিপিয়াকৈ ধুনীয়াকৈ পানী এক চৰিয়া লৈ আহা, যোৱা তোমাকো ভকতত আজি থান দিমেই আৰু নহয়। কিন্তু সাৱধান, ক'তো এটুকু যাতে নপৰে দেই, ক'ৰবাত দুটোপাল পৰিলে কিন্তু মই তোমাক ভকতৰ লাইনত দিব নোৱাৰিম আৰু, হয়নে? হ'ব প্ৰভু। তেতিয়া দেৱৰ্ষি নাৰদে কৈছে যে ইমান দিন মই ভকতৰ লিষ্টত পৰা নাই, নহয়নে? আজি ঈশ্বৰে আৰু কৃষ্ণই নিজে মুখে কৈছে যেতিয়া পেলাবই আৰু, মাত্ৰ পানী চৰিয়াহে নেওঁ আৰু বুলি এয়া মানে পানী চৰিয়া লৈ আহি আছে আৰু একদম সাৱধান, কিন্তু ক'তোতো যাতে একটো পালো নপৰে, আনি 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 কৃষ্ণৰ চৰণত দি কৈছে প্ৰভু এয়া পানী। কৃষ্ণই কৈছে ক'তো এটোপালো পৰা নাইতো? কৈছে নাই নাই নাই, একে সাৱধান কৰি মই লৈ আহিছোঁ, ক'তো এটোপালো পৰিবা দিয়া নাই। তেতিয়া কৃষ্ণই কৈছে ক'তো এটোপালো পৰিবা নিদিয়া সত্য বাৰু, তুমি যে ইমানখিনি জেগা আহিলা মোৰ নাম কেইবাৰ ল'লা তুমি কোৱাচোন? সেই তেতিয়াহে মানে নাৰদে কৈছে হে প্ৰভু, পানী ক'ৰবাত পৰিব বুলি সাৱধান হৈ আহোঁতে আহোঁতে আপোনাৰ নাম ল'ব পাহৰি গ'লোঁ মই, হয়নে? গতিকে সেইটোৱে কথা, তোমাক টাইম ঢেৰ, গতিকে স্বৰ্গ মৰ্ত্য পাতালত নাৰায়ণ নাৰায়ণ বুলি ঘূৰি আছা। হয়, যিজনে সুখে দুখে মুখে যোনো চাৰে ৰামৰ নাম, সেইজনহে পুৰুষ। যিজনে, হয়নে? আমি এতিয়া গৃহস্থ ধৰ্ম গায়স্থ ধৰ্ম সমান কোনো ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। এগৰাকী মানুহে ৰাতিপুৱাৰ পৰা বাঢ়ি চতাল খাই আছে, তাতো তেওঁ গুণগুণ গান গান ঈশ্বৰৰ নাম লৈ আছে। এগৰাকী মানুহে কোনোবাই কাঁহী বাতি মাজি আছে, তাতো ঈশ্বৰৰ নামকে লৈ আছে। এজনে হাল মাৰিব গৈছে, হাল মাৰিব যাওঁতে ঈশ্বৰৰ নামকে লৈ আছে। তেনেহ'লে সেয়াই নাম লোৱা হ'ব। তেওঁ আৰু বহি বহি দুবেলা বহি বহি হৰি নাম লোৱা সময় নাই, কাৰণ তেওঁ পৰিয়ালবৰ্গক তেওঁ পৰিচালনা কৰিব লাগিব, হয়নে? গতিকে এই অকণমান সৰু পুথিডোখৰ শ্যামন্তহন পুথিত লিখিছে, সুখে দুখে মুখে যোনো চাৰে ৰামৰ নাম। সুখতো যিসকলে নাম লয়, দুখতো যিসকলে নাম লয়, সেয়াহে প্ৰকৃত ভকত। গোবিন্দ যাওক। অৰামে সমানত মৈত্ৰী উত্ৰ
মত শতকাৰ দৰিদ্ৰ দয়াক অৰিবেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন ইশব সাধন যিটো কৰিবে আশ্ৰয় অনায়াসে মুত তাৰ চিত্ৰ নিমজ্জ পুষ্পৰ সংঘান যেন প্ৰৱেশ নাশ এমতে যোগীৰ চিত্ৰ প্ৰকাশে মাত্ৰ আৰামে সমস্তে ভূততে মই আছো সৰ্বক্ষণে মোহকয় বৈজ্ঞাতি কৰে যিটো জানে এতিয়া আজি কপিল মুনিয়ে কৈছে সমস্ত ভূততে মই আছো হয়নে সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে কুকুৰৰ চিগাল গধবৰু আত্মাৰ ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম এই লোকসকল এটা কুকুৰৰ গাটো ভগৱন্ত আছে আত্মাৰ ৰঙা বগা কোলা পখৰা নাই নহয়নে বাৰু আমাৰ আত্মা বাৰু চিনি পাবনে কাৰোবাৰ আত্মা বাৰু পুৰুষৰ আত্মা পত্নী আত্মা বুলি পেলাই লেখা থাকেনে নহয় নাথাকে আৰু কাৰোবাৰ বাৰু ঘৈণীয়েকৰ আত্মাটোত লেখা আছেনে আমুকা ঘৈণীয়েক বুলি কাৰোবাৰ বাৰু মতা মানুহবিলাকৰ আত্মাত লেখা আছেনে আমুকা গিৰিয়েক বুলি আমুকি গিৰিয়েক বুলি হয় আৰু আত্মা কিবা ৰঙা বগা পখৰা কোলা আছেনে নাই এতিয়া আপোনাৰ আজি এটা প্ৰমাণ কৰোঁ গোসাঁই হয়নে আজি সমাজখনত আপোনাক সভাপতি পাতিলোঁ ধৰি লওক আজি আপোনালোকে এই পুখুৰী পাৰ অঞ্চলৰ চব আমি জীৱবোৰ আত্মাবোৰ লৈ আহোঁ আমি ইমান দিন খাই বৈ আছোঁ আজি বাৰু দুঘণ্টা মৰি থাকোঁচোন চবেই নহয় এইখিনিতে পাচি এটাত ভৰাই দিওঁ চব আত্মা ভৰাই দিয়াৰ পাছত আপুনি সভাপতি তাৰপাছত ৰায় দিব সকলোৱে আত্মা নিজে নিজে আকৌ নিজৰ নিজৰ হৃদয়ত সোমোৱাই লওক কেতিয়াবা আত্মা চিনি পাবনে কাৰণ দুমহীয়া কেঁচুৱাটো আত্মাটো যিমান ডাঙৰ মোৰো সিমানে ডাঙৰ কুকুৰৰ আত্মা যিটো মোৰ সেইটোৱে আত্মাই চিনাকি নাই কোনোবাই কুকুৰৰ আত্মা সোমোৱাই লৈ গুচি যাব পাৰিব কোনোবাই শিয়ালৰ আত্মা সোমোৱাই লৈ গুচি যাব পাৰিব হয়নে আত্মাৰ চিনা পইচা নাই গতিকে আমাক কৈছে সেই লোকসকল এই আত্মাটো আমি যেতিয়া বেয়া কাম কৰিম মানুহৰ পৰা লৈ যাই আমাক কুকুৰটো দিব পাৰে চিগালটো দিব পাৰে হয় সেইকাৰণে আমাক কৈছে এই দেহটো অসাৰ আৰু আমাৰ হৃদয়ত থকা জীৱটো বা আত্মাটো সাৰ হয় তাৰমানে কিয় জানে এইটো আজি দুদিনৰ পাছত ই মৰিব মৰাৰ পাছত কোনোবাই লৈ যায় ইয়াক জুই লগাই পুৰি পেলাব নতুবা কোনোবাই লৈ যায় গাঁতত পুতি থৈ দিব কথাই শেষ কিন্তু আমাৰ লগত এটা বস্তু আছে সি কোনোদিনে নমৰে আমিতো তাৰ খাতিৰতে হৰিনাম ল'ব লাগে আমি যদি এইটো জন্মত ভাল হৰিনাম লওঁ তেনেহ'লে সেই আত্মাই গৈ ভাল জেগাত জন্ম পাব আমাৰ প্ৰত্যেকৰে হৃদয়ত যিটো আত্মা আছে জীৱ আছে এতিয়া যে আমি ভাগৱত শুনি আছোঁ আমাৰ জীৱ বা আত্মাটোৱে কি কৈ আছে জানে ধুনীয়া এইমতে যদি ভকত বৈষ্ণৱ সংগত যদি হৰিনাম হৰিকীৰ্তন শুনি ফুৰা তেনেহ'লে জন্মে জন্মে মই ভকত বৈষ্ণৱৰ সংগত ফুৰা সুবিধাকণ পাই যাম আকৌ যেতিয়া আমি বেয়া কাম কৰিম তেতিয়া আমাৰ জীৱ বা আত্মাটোৱে আমাক কি কয় জানে নৰাধম তুমি এইবোৰ বেয়া কাম কৰিছা এইবোৰৰ ফলত মই যাই কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব হয়নে গতিকে সেই লোকসকল
এটা পচা দেহা আৰু এটা গতি পোৱা দেহা নহয় বা আত্মা দুটা আপোনাৰ লগত আছে কিন্তু আপুনি আত্মাৰ কাম কিন্তু নকৰে পচা দেহাটো যিটো পচি যাব দুদিনৰ পাছত দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি তাৰ কাৰণে কিন্তু ইন্দ্ৰিয় বৰ্গ লালচাত পৰি আপোনালোকে মানে সদায় গৈ মানে হয়নে মাঘমহীয়া পুহমহীয়া ঠাণ্ডাটো এডিঙি পানীত পৰি জাল মাৰি গোটা কৰি আছে কোনোবাই গৈ কিহৰ কাৰণে মায়া ধন ধান বিষয় বাসনা হয় এইবোৰ আপোনাসকলে সুখে বন্ধু তৈয়াৰ কৰিছে কোন ধন ধান পুত্ৰ ভাৰ্যা কালিলৈ মই যেতিয়া শেষ বিচনাত পৰি যোৱা থোৱা কেকানি ল'ম বৰ মৰমৰ মানুহগৰাকীকো মাতি থাকিলেহে এবাৰ যাব ওচৰলৈ হয়নে যেতিয়া কেইদিনমান বিচনাত পৰি থাকি আপোনাৰ বা মোৰ বেয়া গোন্ধ এটা আহিব নাতি পুতি কোনেও কষক নোযোৱা হ'ব মানুহজনীও নোযোৱা হ'ব হয় কেতিয়াবা গ'লেও দূৰৰ পৰা যায় নাকত সোপাটো লৈ পেলাই ক'ব কওক কি লাগে কওক বুলি ক'ব সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু নাই সুখেৰ কালত বন্ধু তুমি জৈতে তৈতে পাবা দুখেৰ কালত বন্ধু তুমি বিচাৰি নপাইবা সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু নাই ধন ধান গাড়ী মটৰ মাটি সম্পত্তি ভাৰ্যা পুত্ৰ নাতি পুতি এইসোপা সুখেৰ বন্ধু যিদিনা মই মৰি যাম মোৰ মানুহগৰাকীয়ে ক'বনে হেই আপুনি অকলে অকলে যোৱাতকৈ ময়ো যাওঁ দিয়ক বুলি ক'ব নকয় আৰু এতিয়াতো আৰু খবনাকে হ'ল আগৰ যুগৰ নাই আজিকালি আকৌ বিধৱা মানুহক চৰকাৰে ধন দিয়া হ'ল গতিকে আৰু ক'ত দৰকাৰ গিৰিয়েকৰ লগত যাবগৈ আৰু হা বিধৱা হ'লে আৰু টকাহে পাব আৰু হয় কিন্তু আমি এতিয়া চিনি ল'ব লাগিব এই সুখেৰ বন্ধুৰ লগত যদি আমি পাগলা হৈ ফুৰা যায় ইহকালে পৰকালে আমাৰ মুক্তি নাই আমি দুখেৰ বন্ধুটো চিনি ল'ব লাগিব আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপাল কেমনাই তোমাৰ বিনন্দ ৰূপ দেখিব নয়না আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপাল কেমনাই তোমাৰ বিনন্দ ৰূপ দেখিব নয়না সেইজন দেৱকী নন্দন দেৱ কৃষ্ণ সেইজনে কিন্তু আপদ কালত মোক উদ্ধাৰ কৰিব বিপদ কালত সেইজনে মোক উদ্ধাৰ কৰিব পাপৰ কালতো মানে পাপ নাশ কৰি মোক পুণ্য সঞ্চয় কৰি দিব পৰা ক্ষমতা যদি আছে দেৱকী নন্দন দেৱ কৃষ্ণ হয়নে গতিকে সেই লোকসকল আপোনাসকলে ধন ধান পুত্ৰ ভাৰ্যা আমাক লাগিবই কাৰণ সেইটো আমি দলিয়াই পেলাব নোৱাৰোঁ কিন্তু তাৰ মাজেৰে সৈতে আমি কেনেকৈ প্ৰভু ভগৱন্তক ভকতি কৰি আত্মাক গতি দিব পাৰিম এইকণ চিন্তা কৰাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজাই আছে গোবিন্দ আৰাম বেদ মন্ত্ৰে প্ৰতিমাত কৰয় ৰচন নাহি তাৰ ফল কিছু সবে বিড়ম্বন প্ৰাণিকয় অপেক্ষা কৰি পূজে মোৰ সমতি নোহে ফল কৰে যেন ভস্ম দয়াহুতি পৰ শৰীৰত মুখ বিদেশ কৰৈ যদি পূজে তো ভূতাৰ চিত্ৰ সন্ত্ৰন প্ৰাণী ককন নিন্দিয়া মুক
যিজনে পূজ তাত মই তুষ্ট নহওঁ জানিবানি শ্ৰয় আৰাময় বৈকায় পেশা দেশ নিন্দা পৰিহৰি তেবে মোক পুজিবে কওঁ ভক্তি ভাৱ কৰি এতিয়া এজন আমাৰ এটা দৃঢ় মানে আহিব লাগিব কি জানে মোক কোনোবাই হিংসা কৰিছে কৰি থাকক প্ৰভুৱে যদি কৃপা কৰে মোক ৰাখিব আমুকজন মানুহে মোক আজি দেখা দেখি নিন্দা কৰিছে কওক দে আৰু তাৰ মুখ আছে আৰু কৰিলে আৰু নহয়নে বাৰু আমুকজনে আমুকটো ক'লে আৰু তাৰ মুখতনো কেনেকৈ সোপা দিবি এতিয়া এনেকৈ এইটোকে কৈছে ধৈৰ্য সহ্য ক্ষমা দয়া এইকেইটা বস্তু যিজনে কলিত ল'ব পাৰিব সেইজনে হাঁহি হাঁহি বৈকুণ্ঠক যাব পাৰিব সেইজনে হাঁহি হাঁহি কৌটি কৌটি বছৰ বৈকুণ্ঠত বাস কৰিব পাৰিব য'ত নাই খং ৰাগ দম্ভ অহংকাৰ য'ত নাই হয়নে য'ত নাই দুখ অশান্তি সুখ তাপ বেজাৰ বিঘিনি বেমাৰ ব্যাধি য'ত নাই তেনে এটা জেগাত তেওঁ থান পাব এজন মানুহে এখন গাঁৱত খুব ভকতি বৰ ধুনীয়াকৈ পুথিয়ে পাজে ঘূৰি ফুৰে তেখেতৰ ঘৈণীয়েক বুঢ়ীজনী মানে জাতকৈ ভকতি নাই দিয়ক ক'তো শাস্ত্ৰই ভাগৱতে যদি বুঢ়াটোৱে কয় বোলাচোন যাওঁ হেই যা তয়ে যা কাৰণ সিহঁতৰ ঘৰত মেকুৰীয়ে কিজানি 6-7টামান আছে মেকুৰীকেইটাও মাছ নহ'লে ভাত নাখায় বুঢ়ীজনীয়ে অলপমান এই ওচৰতে মানে ডবা ডুবুলিত মাছ মাৰি জাকৈ মাৰি আনি হ'লেও মেকুৰীকেইটাকো দিব নিজেও খাব ধুনীয়াকৈ খায় হয় বুঢ়াটোৰ মানে সেইটোৱে দুখ আৰু যাতকৈ মানুহজনীয়ে ঈশ্বৰৰ কথা এআষাৰ নুশুনেই হয়নে এদিনা মানে কীৰ্তনখন লৈ পেলাই পঢ়ি আছে আৰু এই ৰাম যিটো জনে অহনিকে হৰি নাম লয় ঐ অনায়াসে সিটো জনে বৈকুণ্ঠে লয় এই বুঢ়ী চাওঁ এইপিনে ইয়াক কি কৈছে শুনা কিনো নহয় বহচোন বুলি কৈছে নহয় মোৰ বহা সময় নাই জাকৈ মাৰিব যাব লাগে হয়নে দে ক বুঢ়ীয়ে কৈ পেলাই মানে এই চাপৰি পেলাই আঁঠু দুটাতে ভিৰ দি পেলাই কৈছে ক কি ক এই ভাগিনটোৱে কি কৈছে জানে অহনিশে যিটোজনে হৰি নাম লয় অনায়াসে সিটোজনে বৈকুণ্ঠে লয় হাই কি ধুনীয়া বৈকুণ্ঠ তাত আমি যাব পাৰিম তই যাতকৈ হৰি নাম এটা নুশুনো কৈছে তাত গ'লে কি হ'ব ক'লে তাত ৰোগ ব্যাধি অশান্তি সুখ তাপ একো নাই কেৱল আনন্দৰে খাব লাগে ঈশ্বৰৰ নাম ল'ব লাগে আনন্দৰে থাকিব লাগে এনেকুৱা অশান্তি তেতিয়া আকৌ বুঢ়ীজনীয়ে কি হৈ জানে তাকেহেতো ইমান দিনে ভালকৈ বুজাই পেলাই নকৈছিলি আকৌ হয়নে এতিয়া গতিকে আমিও এই অবুজা ল'ৰা ছোৱালীসকলক আমি ভালকৈ অকণমান বুজাব লাগিব বৈকুণ্ঠ কি বস্তু তেতিয়া বুঢ়ীজনীয়ে কৈছে এতিয়া বুজাই কৈছে নহয় তেনেহ'লে আমি বৈকুণ্ঠক যাব পাৰিম কৈছোঁ পাৰিম আকৌ হেই বৈকুণ্ঠক বাৰু যাম সঁচা তাত জাকৈ বোৱা চল আছেনে নাই বুলি কৈছে হয়নে কাৰণ সদায় যে জাকৈ মাৰি মাৰি মাছ আনি খায় গতিকে তাত সেইটো চল আছেনে নাই সুবিধা আছেনে নাই হয় গতিকে আমি যদি বৈকুণ্ঠ মাজতো জাকৈ বোৱা চল বিচাৰি ফুৰোঁগৈ নহ'ব হয়নে 1 2 নম্বৰত কৈছে পানীক নিন্দা প্ৰাণী মানে ভগৱন্তে জন্ম দিয়া উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱ কোনোবা এটা জীৱক যদি মই হিংসা কৰি ফুৰা স্বভাৱটো মোৰ আছে তেনেহ'লে মই ভকতি দিশত আগবাঢ়িব নোৱাৰিম গোবিন্দ অন্যথা পুজিলে মোক
ভলক স্বৰূপ কৰিয়া মই কহিলো হুৱায় অৰাম যিজনে আপোন পৰ ভেদ তাক মই ঘোৰতৰ দেউমেটো ভয় যিজনে সদায় আপোন পৰ ভাবি কৰ্ম কৰি আছেই হয়নে যিজনে মন কৰিব এটি ল'ৰা তাৰ আৰু সিজনক কাৰোবাৰ ল'ৰা এটিয়ে কাজিয়া লগাৰ লগে লগে সি তাৰ ল'ৰাটোক কি কৰিছে নাই হয়নে তেনেকুৱা মানুহ অসমত পাই ফুৰিছোঁ আপোনালোকে পাইছেনে নাই নেজানিম হয় তাৰ মায়েকো আছে এইখিনিত ইয়াৰ মায়েকো আছে সেইখিনিতে তাৰ দুইজনী মানুহৰে মানে ল'ৰা দুটাই কাজিয়া লাগিছে ইজনীয়ে সিজনীয়ে এনেকৈ চাই দে সিজনীয়ে নোচোৱা কম পালিয়ে পুতেকক মাৰি দে হয়নে মাৰি দে আকৌ ইজনীয়ে চাই চাই পেলাই ইজনীয়ে নেদেখা কম পালি তাই পুতেকক কয় এয়া অসমত পাই পোৱা মানুহ আমি গতিকে এইটো স্বভাৱ যাৰ আছে সেইজনে ঈশ্বৰক কোনোদিনে নিজৰ কৰি ল'ব পৰা নাযায় থিয়ৰি নেথাকো হয়নে নহ'ব দেৱৰ্ষি নাৰদে কৈছে আপোনাক কোনে কিনিব আপুনি কিহত বেচা যায় প্ৰভু মোক কওকচোন তেতিয়া কৃষ্ণই কৈছে ধন ধানেৰে মোক কিনিব নোৱাৰে 7 তালা বিল্ডিং এটা কাৰোবাৰ আছে বুলি পেলাই মোক কিনিব বিচাৰিলে নোৱাৰে মিছা কথা 14 পুৰা মাটি আছে মই কিনিম বুলি ক'লেও নোৱাৰে মিছা কথা দেখাই শুনাই বৰ ৰূপৱান ৰূপৱতী মই কিনিম বুলি নোৱাৰিব কিহেৰে কিনিব জানা ভকতিৰে মোক ভকতিৰেহে কিনিব পাৰে গতিকে এতিয়াও এটা মন কৰিবচোন ভকত কিহত বেচা যায় গোসাঁই ভকতিত বেচা যায় হয়নে আপোনালোকৰ অঞ্চলত ক'ৰবাৰ পৰা এজন মানুহ নিমন্ত্ৰণ কৰি আনিছে তেওঁক আপোনালোকে কিনি ৰখাব পৰা ক্ষমতা নাই কিন্তু তেওঁ নিজে বেচা যাব বাধ্য যদি কোনোবাই ভকতি কৰে তেওঁ নিজে বেচা যাব হয়নে আপুনি ধন দিলেও কিনিব নোৱাৰে কিন্তু তেওঁ নিজে বেচা যাব চাওক কিমান ডাঙৰ মহিমাৰ কথা এইটো হয়তো এতিয়া তাৰ প্ৰমাণ মন কৰক জনক ৰজা ঘৰলৈ কৃষ্ণ গ'ল যোৱাৰ লগে লগে তেওঁ ৰজা হৈ মতে খুৱাই বোৱাই লালমোহন ৰসগোল্লা নিমকি গজা ইত্যাদি খুৱাব পাৰিলে আৰু নহ'ব ধনী মানুহ আৰু কৃষ্ণই দগুৱে খাই লৈ গুচি আহিলে তেওঁ বাৰু ভকতি হৈছে আহি এইখিনিতে দেখিলে যে এইখন আশ্ৰম কাৰ আশ্ৰম আছিল মানে চুতদেৱ বামনৰ আশ্ৰম এই সোমাই যাওঁ বুলি কৃষ্ণই যাই যেতিয়া সোমালেগৈ সোমোৱাৰ লগে লগে কৃষ্ণক দেখি তেওঁ ধ্যান কৰি চাইছে কোন এইজন হ'ব তেতিয়া বুজি পাই গ'ল পৰম প্ৰভু ভগৱন্ত এই মোৰ আৰু ইয়াতকৈ ভাল দিন কি আছে আৰু যায় ভৰিত ধৰি সেৱা কৰি লৈ আহি আৰু বহক কোষৰ কোষবোৰৰ দগলা তাতে বহিবা দি পেলাই মানে ঘৰত সোমাই গৈছে ধুমাধুম মানে এখেতক আজি ভৰি হাত ধুৱাই সেই পানীয়ে মই মানে মূৰত ঢালি মই গা ধুম মোৰ আজি পৰম ভাগ্য বুলি যেতিয়া গ'ল আৰু দেখিলেগৈ যে যিটো মানে হেৰি আছে কমণ্ডলু কাণটো ভাগা হয় এতিয়া কাণ ভাগা কমণ্ডলুৱেতো পানী খাবও নাপায় কাকো ভৰি ধুৱাবও নাপায় নহয় বাৰু যেনে আমাৰ বোৱাৰীসকল গোসাঁনীসকলক কৈছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক ফাটা গিলাচত পানী নোখোৱাব নাপায় ফাটা প্লেটত ভাজি তাজি নোখোৱাব নাপায় ফাটা কাঁহীত ভাত নোখোৱাব নাপায় এইবিলাক অলক্ষী হয়নে ফাটিল যদি তাক কোনোদিনে তাক ব্যৱহাৰ কৰিব নাপায় গতিকে এতিয়া ভাগা কমণ্ডলটোৱে কেনেকৈ ভৰি ধুৱামগৈ এই বুলি চাই থকাৰ লগে লগে বাহিৰৰ পৰা কৃষ্ণই মাত দিছে এই ৰাবামন
এই কাণ ভাঙা কমণ্ডলুৰে ভৰি ধোৱালে মোৰ ভৰিকেইখন বৰ ধুনীয়া ঠাণ্ডা লাগে লৈ আহা চুততে বামুণে আহি ভৰি ধুৱাই সেই ভৰি ধোৱা পানী মূৰত ঢালি লৈ মই আজি ধন্য হ'লোঁ কৃষ্ণ পাৱৰ ধুই পানীৰে সৈতে গা ধুব পাৰিলোঁ তাৰপিছত আহি ঘৰত বহুৱাইলে আশ্ৰমত বহুৱাই লৈ ভাবিছে এতিয়া কিবা এটা খুৱাই পঠিয়াই দিব পৰা হয় এতিয়া একোৱেই নাই চবতে বিচাৰি ফুৰিছে একো নাই যাওঁতে এটা চুঙাত পালেগৈ শুকান শিলিখা গুটি কেইটামান শুকান আমলখি কেইটামান আৰু শুকান তুলসী পাত কেইটামান পাই পেলাই মানে এইকেইটাকে লৈছে এইকেইটাকে দিওঁগৈ নেকি ৰাতি এই দুপৰীয়াখন জানো দিয়াৰ লগে লগে কৃষ্ণকৈ এই দুপৰীয়া অইনা ফল মূল বা খোৱা বস্তু নাই নেকি এয়াহে আছে নেকি যদি দপদপাই উঠে কি হ'ব মোৰ গতিটো বুলি ভাবি থকাৰ লগে লগে কৃষ্ণই বুজিয়ে পালে কৃষ্ণই বুজি পাই কৈছে এই বামন শুকান তুলসী পাত শুকান শিলিখা শুকান আমলখি লৈ আহা মোৰ প্ৰিয় আহাৰ সেয়া বুজিছা ঐ আনি পেলাই দিয়াৰ লগে লগে সেইকণ খাই কৃষ্ণই খাবত মাৰি ধৰি কৈছে এইৰা তোমাৰ ভকতিত মই তুষ্ট হ'লোঁ তোমাক কি দিম একো দিবা মোৰ বস্তু নাই গতিকে আজিৰ পৰা তোমাক মই দেহাটো দিম হয়নে আজিৰ পৰা তুমি যোৱা বৈকুণ্ঠত যোৱা পাৰিষদ হৈ থাকা সেইদিনাৰ পৰা চুতদেৱ বামুণক পাৰিষদ পাতিলে বৈকুণ্ঠত গতিকে সেই লোকসকল আপোনালোকে ধন টকা পইচাই কিনিব নোৱাৰে শিলিখা গুটিৰে আমলখি তুলসী পাতেৰে কিনি থলে ভগৱন্ত হয়নে গতিকে আমাক লাগিব মাত্ৰ ভকতি সেইকাৰণে আমাৰ গাঁৱলীয়া আইসকল বোৱাইসকলে কেতিয়াবা কয়নে গোসাঁই বোপাই হয় ভোজনে মিঠা না বচনে মিঠাও বোপাই হয় বুলি কয় নহয়নে হয়নে নহয় কোনোবা এগৰাকী বৰ ধুনীয়া যেনিবা আইসকল আপুনি আনি পেলাই যেনিবা মোক আনি ৰসগোল্লা এবাটি আঠি পেলাই কৈছে কি খাই ল হয়নে মই সন্তুষ্ট হ'ম নে বাৰু নহয় আপোনাৰ ঘৰত এটা আছিল লালমোহন তাকে আনি দি পেলাই যদি কৈছে গোসাঁই খাওক আৰু কি খুৱাম এই সময়ত একো নাই আৰু তেতিয়া বচনটো মিঠা পায় বঢ়িয়া লাগিল দেখায় হয়নে গতিকে এক নম্বৰ বচন মিঠা আমাক লাগিব বচন মিঠা ভজনটো পাছৰ কথা গতিকে মহাপুৰুষ শংকৰদেৱে কৈছে ভোজন মানে বাক্য মিঠা কৰিবা শিকক গোবিন্দ হয় ৰামে জানে সুত বৰ কৰিয়া বিচাৰ অনুক্ৰমে কিন্তু তাখম বাট মোক দেখিবে কমনে অন্তৰ্যামী ৰূপে আছো সৰ্বক্ষণে এই মতে ত্ৰজুয়াগে কৰিলো বিদিত ভক্তি খাংখ যুগ দুই পুৰুষৰ
যিজন পুৰুষৰ গাত উচ্চ নিচ ভাৱ নাই, হয়নে? ভাৱ মানে সমান ভাৱ, ভাৱে পাপ ভাৱে পুণ্য। গতিকে চুত বৰ মানে ডাঙৰ সৰু গণ্যমান্য নাই। মই আজি জানি লোৱা উচিত, মই সেইখিনিত আহি পাওঁতে মোক সেৱা কৰাত কেইটিমান কণ কণ ল'ৰা ছোৱালীয়ে সেৱা কৰিছে। সিহঁতক কিন্তু অন্তৰকৰণে মই ভাল আশীৰ্বাদ দিব লাগিব। সেইকেইটা কণ কণ ল'ৰা ছোৱালীয়ে যে মোক সেৱা এটা কৰিলে, গতিকে এইসকলক যাতে ভৱিষ্যতে আয়ুষত বিঘিনি শূন্য কৰক ঈশ্বৰে, জ্ঞানী শিক্ষিত পণ্ডিত কৰক। সেইসকলৰ কাৰণে যাতে পিতৃ মাতৃয়ে যদি শান্তি পায়, এদিন মোৰ আত্মায়ো তাত নাম্বাৰ এটা পাব, হয়নে বাৰু? এই তদুপ উচ্চ নিচ্চ ভাৱটো আমি ত্যাগ দিব শিকিব লাগিব। উচ্চ নিচ্চ, হয়নে? সেইকাৰণে আমাক কৈছে, সেই লোকসকল অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা এইবোৰ বস্তু যাৰ লগত আছে, সি যেনিবা লাখ কোটিবাৰ কৃষ্ণ কৃষ্ণ নাম ল'লেই, হয়নে? সি যেনিবা মস্ত যজ্ঞ কৰি বহুত মানুহ খোৱা বোৱা যোগান ধৰিলেই, তাৰ কামত আহিবনে? নাহে, হয়নে? ধৰি লওক এজন মানুহে মন কৰিব দেই, তেখেতৰ জীয়েকৰ বিয়া 3 দিনৰ আগতে গুচি গ'ল। তাৰপাছত দুজনমান মানুহ যাই পেলাই বহিছে, বহাৰ লগে লগে কৈছে, এই সিদিনা বিয়ালৈ আহিছিল তহঁতে? কৈছে আহিছিল। কেনেকুৱা পালি? খোৱা বোৱা কেনেকুৱা পালি? 22টা ছাগলী কাটিছিলোঁ তো। মাংস কেনেকুৱা পালি? কৈছে বঢ়িয়া পালোঁ। এই খুৱামতো মই খুৱাম বুলিয়ে মানুহ মাতি আনিছোঁ। মনপটভাৱে চবেই খাওক, হেন তেন তেন তেন। তাক কামত আহিলাও নে? সেইটো নাই, অহংকাৰ আহিল। হয়, তাৰমানে আপোনাৰ চাইকেলখন বৰ বঢ়িয়া নতুন, নহয়নে? আপোনাৰ চাইকেলখন দেখি পেলাই এইসকলে কৈছে, বাহ গোসাঁই এইখন কেতিয়া ল'লে? কৈছে কালি আনিছে, চাইকেলখন বৰ ধুনীয়া। দিয়কচোন দিয়ক দিয়ক, আপুনি অকণমান উঠি পেলাই দেখুৱাওক চাওঁ। তেতিয়া কৈছে বোলে লিক এটা আছে, চলাব নোৱাৰে, লিক এটা আছে। কৃষ্ণ কেনিবাকৈ যদি আৰু দুহাত ওপৰলৈ উঠেই, তেনেহ'লেতো এইখন একে সৰ্বনাশ কৰি দিব, মানুহক ধ্বংস কৰি দিব। কিন্তু নহয়, মই এজন মানুহ তাত মানে সুধিছিলোঁ, বাঢ়ি গ'লে তো সৰ্বনাশ ঘটিব। কৈছে একেবাৰে এইটোৱে চিন দেখিছেনে? এইখিনিৰ পৰা যিমানে বৰষুণ নহওক নাবাঢ়ে, ওখ নহয় নহয় নহয়। তাৰমানে ভগৱন্তৰ আদেশ মৰ্মে আজি সকলোবোৰ ৰাখি আছে। গতিকে সেই লোকসকল, আমি প্ৰভু ভগৱন্ত গতিকে নদী বহে সমুদ্ৰেও পাৰ নলংঘ হয়, অগ্নি দহে ভূমি সবে গিৰি নিব জয়। আজি যদি কেনেবাকৈ এইবোৰ নদ নদীয়ে হিংসা কৰিলে হয়, আমাক মাৰি পেলাব পাৰিলে হয়। কিন্তু কাৰ কাৰণে হিংসা নকৰে? ভগৱন্ত। সেইজনে, তেওঁৰ নাম ভগৱন্ত। অন্ত মানে কি জানে? তেওঁৰ নাম এটা অনন্ত। অনন্ত মানে আমি কোনেও তেওঁৰ অন্ত নাপাওঁ। 1 2 নম্বৰ তেওঁক দিছে যে সকলো জানা, আমি একো নাজানো। তাৰমানে 14 সাক্ষী লয়া দেহা আছে দামোদৰ, ভান্দিবা নৰিবা শুনা কলি নৰ। আমাৰ প্ৰত্যেকৰে নিজৰ দেহতে তেওঁ বিৰাজমান হৈ আছে, হয়নে? আমি এতিয়া কোনোবা এটা বেয়া কৰ্ম কৰিলে, কৰি পেলাই আকৌ সি নিজকে কৈছে কি বাচি গ'লোঁ দেই, কোনেও নাজানিলে। সেইজন মূৰ্খ। তোমাৰ দেহতে আছে ভগৱন্ত, জানিয়ে আছে, তুমি আকৌ কাক ভুৱা দিব পাৰিবা, হয়নে? গতিকে এইবোৰ কথা চিন্তা কৰি আমি ঈশ্বৰৰ ওচৰত, ভকতৰ ওচৰত শৰণ লোৱাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক সংবিধান দি আছে। গোবিন্দ ৰামাকাশে বায়ক পথ দেই ভয়
নাৰী যাক তুমি প্ৰভু তুমিয়ে ঈশ্বৰ হয়নে এজন জানা এজন নাজানা নাজানাজনক সুধিছে ব্ৰহ্মা বিষ্ণু মহেশক চিনি পোৱা বোলে চিনি পাওঁ ব্ৰহ্মাও এজন বিষ্ণুও এজন ৰুদ্ৰও এজন এই সেইসকলে কি কৰে কৈছে এই ব্ৰহ্মাই ধুনীয়া বনাই আছে একদম সজন কৰি আছে আৰু বিষ্ণুৱে কৈছে বিষ্ণুৱে ধুনীয়াকৈ পালন কৰি আছে ৰুদ্ৰ একা এই লাষ্টত বোলে ত্ৰিশূলডালে সানি গুদা কৰি আছে হয় এই জানাজনে কৈছে হেৰা ব্ৰহ্মা বিষ্ণু তিনিজন নহয় তুমিয়ে ব্ৰহ্মা তুমিয়ে বিষ্ণু তুমিয়ে মহেশ্বৰ চৰাচৰ তুমি প্ৰভু তুমিয়ে ঈশ্বৰ তেওঁ নিজে এটা বিশ্বত দেখুৱাইছে তিনিটা কৰ্ম কৰি থকা কিন্তু যদি আমি দেহ মাৰ্গত চাওঁ সি এটা আৰু এতিয়া ঠিক আমাকো দেখুৱালে ভাগৱতখনে আমাক চাৰি প্ৰকাৰে বুজাই গৈ আছে প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই দি গৈ আছে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক ভাগৱত শুনোৱাই থকা নহয়নে তাৰ পৰা এইবোৰ ৰজা পৰজা কাহিনীবোৰ কিয় কৈ গৈ আছে জানে তাৰমানে অৰ্থাৎ পৰীক্ষিতক কৈ যাওঁতে যাওঁতে যাতে পৰীক্ষিতৰ সুদৃঢ় বিশ্বাস আহি যাওক বিশ্বাস আহিলেই গতি পাব হয়নে গতিকে ভাগৱতখন এখন পৰমাৰ্থী তত্ত্ব ভাগৱতে যিমান দেহে সিমান দেহে যিমান ভাগৱতে সিমান ভাগৱতখন পৰমাৰ্থী তত্ত্ব গীতাখন হ'ল শৰণ তত্ত্ব হয়নে মহাভাৰতখন হ'ল প্ৰবত তত্ত্ব ৰামায়ণখন হ'ল কাব্য তত্ত্ব এইবোৰ তত্ত্ব আৰু তৃতীয় ভাগে আমাক বুজাই গৈ আছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত যে আমি সদায় ব্যাকুল হৈ আছোঁ সদায় অভাৱ অনাটনে আমাক দেখা দি আছে এইবোৰতেই আমি যে লাগি আছোঁ এইটোৱে হ'ল তৃতীয় ভাগে আৰু চতুৰ্থ ভাগে আমাক বুজাই আছে আমাৰ আয়ুটো সদায় সূৰ্যৰ লগত হৰণ হৈ গৈ আছে তাক আমি ভূক্ষেপে কৰা নাই দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি কোনোবা দিনা মানে খাউতকৈ আহি লৈ যাব হয়নে দিনক দিনে ভটিয়াই যায় নৰনৌকা দিনক দিনে ভটিয়াই যায় ভটিয়া নিশুতে পায় নৌকা নিলৈ উটুৱাই আৰু দুনাই পাবলৈ নায়ে নৰনৌকা দিনক দিনে ভটিয়াই যায় আমাৰ নৌকাখন দিনক দিনে ভটিয়াই গৈ আছে এই লোকসকল যিদিনা নৌকাখন ডুবিব সেইদিনাৰ পৰা আপোনালোকে সেইখন নৌকা নাপাব তাৰমানে নিজৰ দেহটো গতিকে সাৱধান হোৱা নামক খাৰ কৰা নামক নকৰিবা হেলা নামে তাৰিব পাৰে এই সংসাৰত মৰণ সংকটৰ বেলা নামক নকৰিবা হেলা নামে তাৰিব পাৰে এই সংসাৰত মৰণ সংকটৰ বেলা কৃষ্ণ বাৰু যাই হওক
এই এটা ফাঁকিতে লগতে এইটো চেক এতিয়া এইখিনিতে আমি আপোনাক